এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মুছলিম ফাৰাইজ সম্পৰ্কে কেইটামান কথা অৱগত কৰিবলৈ ওলাইছোঁ। আমি মোহাম্মদিয়ান ল যিটো আছে মোহাম্মদিয়ান লৰ অধীনত মুছলিম ইনহেৰিটেন্সৰ বিষয়ে কিছুমান কথা আমি জনা দৰকাৰ, যাৰ কাৰণে মই সৰু সৰু এই ভিডিঅ'বোৰ বনাই আছোঁ। আশা কৰিছোঁ আপোনালোকৰ উপকাৰ হ'ব। তো মুছলিম ইনহেৰিটেন্স, মুছলিম লৰ, মুছলিম ফাৰাইজ সম্পৰ্কে সৰু সৰু কেইটামান কথা আপোনালোকে জনা দৰকাৰ। প্ৰথম বিষয়টো হৈছে কোনো ল'ৰা ছোৱালী নাই, অকল পিতা মাতা জীৱিত আছে, মাকৰ অংশ কিমান হ'ব? ধৰা হওক যিজন ব্যক্তিৰ মৃত্যু হৈছে সেই মৃত ব্যক্তিৰ কোনো ধৰণৰ ল'ৰা ছোৱালী নাই, অকল মা আৰু দেউতা জীৱিত আছে। গতিকে মাকে কিমান অংশ পাব? ইয়াৰ উত্তৰটো হৈছে মাকৰ অংশ হ'ব 1/3। কাৰণ ইয়াতে মৃতকৰ কোনো ল'ৰা ছোৱালী নাই, গতিকে অথবা ল'ৰাও নাই, নাতি বা নাতিনী নাই, গতিকে মৃতকৰ ল'ৰা ছোৱালী নাতি নাতিনী নথকাৰ ফলত মাকৰ অংশ 1/3। দ্বিতীয় বিষয়টো হৈছে মৃতকৰ ল'ৰা ছোৱালী নাতি নাতিনী আছে, মাকৰ অংশ কিমান হ'ব? ধৰা হওক এজন ব্যক্তি ঢুকাল, সেই ব্যক্তিজনৰ ল'ৰা ছোৱালী আছে, ডেট মিনছ মৃতকৰ ল'ৰা আৰু ছোৱালী আছে, অথবা নাতি নাতিনীও আছে, তেতিয়াহ'লে মাকৰ অংশ কিমান হ'ব? মা হিচাপে মাকৰ অংশ কিমান হ'ব? ইয়াৰ উত্তৰটো হ'ব 6/1। আৰু যদি মাকে 6/1 পায় তেতিয়াহ'লে দেউতাই 6/1 অংশ পাব। মৃতকৰ যদি ভাই ভনী আছে, ভাই ভনী থকাৰ ফলত মাকে 6/1 অংশ পাব। নিশ্চয় আপোনালোকে বুজি পাইছে। আকৌ এবাৰ কৈছোঁ, মৃতকৰ ল'ৰা ছোৱালী নাতি নাতিনী আছে, গতিকে মাকৰ অংশ হ'ব 6/1 আৰু দেউতাকৰ অংশ হ'ব 6/1। তাৰপিছত আহিছোঁ অন্য এটা বিষয়, ককা দেউতা কিমান পাব? এতিয়া ধৰক মৃতক যিজন আছে সেই মৃতকজনে ঢুকালে, মৃতকৰ নিজৰ দেউতা নাই, কিন্তু ককা দেউতা আছে, গ্ৰাণ্ডফাদাৰ আছে, দাদা আছে, তেতিয়াহ'লে এই ককা দেউতাই কিমান অংশ পাব? গ্ৰাণ্ডফাদাৰে। এই ক্ষেত্ৰত দেখা গৈছে যে মৃতকৰ যিহেতু দেউতা জীৱিত নাই, গতিকে দেউতা নথকাৰ ফলত ককা দেউতা গ্ৰাণ্ডফাদাৰে 6/1 অংশ পাব। তাৰপিছত আৰু যদি মৃতকৰ নিজৰ মাক জীয়াই থকা নাই, গতিকে মাক নথকাৰ ফলত ককা আইতাই 6/1 অংশ পাব। ডেট মিনছ গ্ৰাণ্ডমাদাৰে 6/1 অংশ পাব। দাদী অথবা নানীও হ'ব পাৰে। ইয়াতে ককা আইতা ডেট মিনছ পেটাৰ্নেল গ্ৰাণ্ডমাদাৰ অথবা মেটাৰ্নেল গ্ৰাণ্ডমাদাৰ হ'ব পাৰে। গতিকে ইয়াত দেখা গৈছে যে মা জীয়াই নথকাৰ ফলত ককা আইতাই 6/1 অংশ পাব। তাৰপিছত ইয়াত আৰু এটা বিষয় আছে, ধৰা হওক স্ত্ৰীৰ মৃত্যু হৈছে, স্বামীৰ অংশ কিমান? মৃতক যদি স্ত্ৰী হয়, নিজৰ স্ত্ৰী যদি ঢুকায়, তেতিয়াহ'লে স্বামীয়ে সেই স্ত্ৰীৰ সম্পত্তিৰ পৰা কিমান অংশ পাব পাৰে? ইয়াত কোৱা হৈছে যদি সন্তান নাই, গতিকে সন্তান নথকাৰ ফলত স্বামী স্ত্ৰীৰ মাজত যদি কোনো ধৰণৰ সন্তান নাই, সন্তান নথকাৰ বাবে স্বামীয়ে আধা অংশ পাব স্ত্ৰীৰ সম্পত্তিৰ পৰা। তাৰপিছত যদি সন্তান আছে, যেনে ল'ৰা ছোৱালী অথবা নাতি নাতিনী আছে, তেতিয়াহ'লে স্বামীয়ে স্ত্ৰীৰ সম্পত্তিৰ পৰা 4/1 অংশ পাব। তাৰপিছত আৰু এটা বিষয় হৈছে, ধৰা হওক স্বামীৰ মৃত্যু হৈছে, স্ত্ৰীৰ অংশ কিমান? মৃতক যদি স্বামী হয়, তেতিয়াহ'লে সেই স্বামীৰ সম্পত্তিৰ অংশৰ পৰা স্ত্ৰীয়ে কিমান অংশ পাব? ইয়াতে কোৱা হৈছে স্বামীৰ যদি ল'ৰা ছোৱালী বা নাতি নাতিনী যদি নাই, ধৰা হওক স্বামীৰ ফালৰ পৰা কোনো ধৰণৰ ল'ৰা ছোৱালী নাই, নাতি নাতিনী নাই, তেতিয়াহ'লে স্ত্ৰীয়ে 4/1 অংশ পাব। আৰু যদি স্বামীৰ কোনো ল'ৰা ছোৱালী অথবা নাতি নাতিনী আছে বা থাকে, তেতিয়াহ'লে স্ত্ৰীয়ে 8/1 অংশ পাব। তাৰপিছত আৰু এটা বিষয় হৈছে মৃতকৰ 4জন স্ত্ৰী থাকিলে প্ৰত্যেকে কিমান অংশ পাব? এতিয়া ধৰা হওক মৃতকজন হ'ল স্বামী, গতিকে সেই স্বামীৰ 4জন স্ত্ৰী আছে, তেতিয়াহ'লে সেই 4জন স্ত্ৰীৰ সম্পত্তি কেনেকৈ পাব? ইয়াতে উত্তৰটো হৈছে সকলোৱে মিলি 8/1 অংশ পাব। যদি স্বামীৰ ফালৰ পৰা কোনো ধৰণৰ ল'ৰা ছোৱালী আছে,
তেতিয়াহ'লে সকলোবিলাক স্ত্ৰীয়ে মাত্ৰ 8 ভাগৰ 1 ভাগ সম্পত্তি পাব আৰু সেই 4জন স্ত্ৰীয়ে 8 ভাগৰ ভাগ কৰি 1 ভাগ যি সম্পত্তি পালে 4জনে সমানে সেইখিনি ভাগ বটৱাৰা কৰি ল'ব লাগিব। গতিকে সৰু সুৰা কিছুমান বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।